শনিবাৰে যিটো বৰষুণ দিলে আচলতে দিলে হঠাৎ যিটো বৰষুণ আহিলে নেৰানেপেৰা বৰষুণ তাৰ ফলত আজি আমাৰ টিংখাং সমষ্টিৰ কেন্দুগুৰি পঞ্চায়তৰ গড়গাঁও প্ৰাথমিক বিদ্যালয়ত শিবিৰত ইতিমধ্যে আমাৰ ৩ নং গেৰেকনি ৰাইজ প্ৰায় ৮০ ঘৰ মানুহে আচলতে বানত আচলতে আক্ৰান্ত হৈছে আৰু হঠাৎ এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আচলতে আমাৰ এই গড়গাঁও অঞ্চলৰ মানুহে আচলতে আজিলৈকে মানে এনেকুৱা এটা বানপানী আচলতে পোৱাই নাই আৰু হঠাৎ আহি আজি যিটো ধৰণে আজি ৰাইজৰ ঘৰৰ মানে পানী ইতিমধ্যে সোমাই পৰিছে আৰু মানুহবিলাক আজি এতিয়া ধৰি লওক হতভম্ব হৈছে আজিলৈকে তেখেতলোকে পোৱাই নাই এনেকুৱা এটা পৰিৱেশ আৰু ইতিমধ্যেই গড়গাঁও প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৮০ ঘৰৰ মানুহৰ ৪০ ঘৰ মানুহে আচলতে ইয়াত আশ্ৰয় লৈছে ইতিমধ্যে ইয়াত প্ৰায় ৬০ৰো মানে ১০০ৰ অধিক মানুহ আচলতে ইয়াত আশ্ৰয় লৈছে আৰু বাকীসকল মানুহ আশে-পাশে থকা ঘৰবিলাকত তেখেতলোকে বৰ্তমান সময়লৈকে আশ্ৰয় লৈ আছে আৰু আমি ভাবিছোঁ যে অতি শীঘ্ৰে তেখেতলোককো ইয়ালৈ অনাৰ ব্যৱস্থা কৰিব লাগিব যিহেতু পানীৰ পৰিমাণটো ক্ৰমান্বয়ে আচলতে বাঢ়ি গৈ আছে আৰু এই শিবিৰৰ বহুকেইটা অসুবিধা আছে আৰু অতি শীঘ্ৰে যাতে প্ৰশাসন বিভাগে যাতে এই শিবিৰৰ ব্যৱস্থাখিনি কৰি তাই অনুৰোধ জনাইছোঁ আচলতে মানে টিংখাং সমষ্টিৰ এই ৩ নং গেৰেকনিৰ নিচিনা এটা অঞ্চলত আচলতে আজি পৰ্যন্ত মানে বানপানী হোৱাই নাই আচলতে মানুহে দেখাই নাই এইটো প্ৰথম মই আজি মোৰ প্ৰায় সৰুৰ পৰা আজি দেখাই নাই কিন্তু আজি এইবাৰ প্ৰথমবাৰৰ বাবে আজি এই বানপানী আচলতে আমি দেখিবলৈ পাইছোঁ সমগ্ৰ অসমত বানপানী হ'লেও এই অঞ্চলত পানী আচলতে ঢুকি নাপায় কিন্তু হঠাৎ যিটো ধৰণে মানে পানী মানে বাঢ়ি গৈ আছে আচলতে পানী বাঢ়াৰ ফলত যিটো ধৰণে আজি মানুহৰ সমস্যা হৈছে মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে প্ৰায় আমাৰ এতিয়া ধৰি লওক মানুহৰ ঘৰত আজি আমাৰ কি বুলি কয় অসুখীয়া মানুহ আছে পংগু মানুহ আছে যিসকলে মানে আজি তেখেতলোকক যোৱাকালি আমাৰ গাঁৱৰে মানে যুৱকসকলে ট্ৰেক্টৰত আনি আচলতে শিবিৰত তেখেতলোকক মানে আশ্ৰয় দিছে সেই পথাৰটো আচলতে শেষ হ'ব বুলি আমি ইতিমধ্যে মানে অনুভৱ কৰিছোঁ যিহেতু গোটেই মানে পথাৰ মানে পানীৰে ভৰপূৰ হৈছে এতিয়াতো কালি পৰহি ধৰি লওক ৰোৱা ৰুই শেষ হৈছে এতিয়াতো ধান আচলতে সজাল ধৰিবলৈ সময় পোৱা নাই এতিয়া ধৰি লওক পানীয়ে ডুবোৱাৰ লগে লগেতো গোটেই খেতি নষ্ট হ'ব মোৰ অঞ্চলৰ মোৰ ইয়াত 2খন গাঁও পৰে এখন গাঁও 1 নং গেৰেকনি আৰু 8খন হ'ল 3 নং গেৰেকনি 1 নং গেৰেকনিৰ বৰ্তমানলৈকে 41টা পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে বানপানী প্লাবিত হৈছে তাৰে মুঠ জনসংখ্যা হ'ল 149 জন এতিয়া ডাঙৰ হ'ল 138 জন আৰু সৰু 11 জন 1 নং গেৰেকনি 1 নং গেৰেকনি পৰিয়ালসমূহ বৰ্তমান ঘৰে ঘৰে আছে কিন্তু এতিয়া মানে তেওঁলোকে কোৱা মতে শিবিৰ প্ৰয়োজন হৈছে ঘৰৰ ভিতৰত পানী সোমাইছে 2 নং 3 নং গেৰেকনি 3 নং গেৰেকনিৰ 80টা পৰিয়াল প্লাবিত হৈছে 3 নং গেৰেকনিৰ কালিলৈকে আছিলে 325 জন তাৰপৰা আজি হ'ল 38 জন মুঠ 363 জন মানুহৰ মানে ক্ষতি হৈছে সকলো লোক গড়গাঁও প্ৰাথমিক বিদ্যালয়ত আছে আৰু কিছুমান ঘৰতো আছে মানে বস্তু এতিয়া আহিব পৰা নাই কাৰণে ইয়ালৈ যথেষ্ট দূৰ হয় সেইকাৰণে তেওঁলোক 2-4 জন ঘৰে ঘৰে আছে নাই আমাৰ এই অঞ্চলত আগতে এনেকুৱা পানী দেখা পোৱা নাই আমি ভবামতে যথেষ্ট বৰষুণ হ'ল তাৰ পৰা আৰু এতিয়াতো ভবামতে মানে যি দেখিছোঁ কোনোবা নৈ পানী উভতনি হৈ সোমাইছে ইয়াত যিহেতু আমাৰ দেউৰী নৈখন কাষতে নৈ পানী উভতনি হৈ ইয়াত সোমোৱা পৰিলক্ষিত হ'ল তেওঁলোকৰ চৰকাৰে ইতিমধ্যে ৰিলিফ পঠিয়াই আছে পোৱাহি নাই কালি ৰাতিৰ পৰা আমি ইয়াত ব্যৱস্থা কৰি খোৱা বোৱাৰ ব্যৱস্থা কৰাইছোঁ পানী হঠাতে বাঢ়িলে কালি আগবেলা ইমান পানী নাছিলে কালি ৰাতিপুৱা মই আহোঁতে এই অঞ্চল মানে উন্মুক্ত আছিলে ইয়াত মানে পানী নাই কিন্তু আজি এতিয়া যথেষ্ট পানীও বাঢ়ি আছে পানী বহাৰ সম্ভাৱনাই আছে বাঢ়ি আছে ইয়াত আমাৰ সম্পূৰ্ণ গাঁওখনে ডুব গৈছে পানীৰ তলত গোটেই গাঁওখনত আপোনাৰ 80 ঘৰ মান হৈ যাব এতিয়া 40 ঘৰ ইয়াত শিবিৰ পাতি আছেহি কিছুমান আহিব পৰা নাই তেওঁলোকৰ পশুধনবিলাক আছে এতিয়া ঘৰত ধৰি লওক গৰু ছাগলীবিলাক এৰি থৈ আহিব পৰা নাই মাইকী মহিলাসকল ইয়াত আছেহি আহি পুৰুষসকল ঘৰত আছেহি আছেগৈ গৈ আমাৰ পৰহিৰ পৰা আজি আবেলিখিনি সময়ৰ পৰা বৰষুণ একেৰাহে দি আছে নেৰানেপেৰাকৈ সেইজাক বৰষুণতে এনেকৈতো আজিলৈকে আমি এই গাঁওখনত তাৰমানে পানী হোৱা দেখা নাই সৰুৰ পৰা ইমান ডাঙৰ হ'লো যদিও বিয়া হৈ অহাও হ'ল মোৰ বছৰ কিন্তু ইয়াত দেখা নাই তেনেকৈ পানী আমি দেখা নাই ভয়ো অলপ লাগিছে কি হ'ব ঘৰখনৰ অৱস্থা বেয়া হৈ গৈছে তাকে এতিয়া কি হয় গাঁৱৰ পৰা আহিছে মণ্ডলো আহিছে কালি খবৰ খাতি লৈছে ইয়াত খোৱাৰ ব্যৱস্থাও কৰি দিছেহি আৰু কেতিয়া হোৱা নাই কিন্তু এই পানীখিনি ক'ৰ পৰা আহিছে আমিও জানো আমি ভাবিছোঁ কি নৈখনো ওচৰতে আছে আমাৰ দিচাং দেউৰী নৈখন ইয়াত দেউৰী নৈখনৰ পানী হ'ব পাৰে বুলি ভাবিছোঁ কাৰোবাৰ মুখে শুনিছোঁ মথাউৰি ভাঙিছে বুলি এতিয়া আমি সঠিক গম পোৱা নাই কিহৰ কাৰণে হৈছে পানীখিনি আমি শিবিৰত কালিৰ পৰা আছোঁ তাৰমানে ওচৰত আৰু এখন আমাৰ স্কুল আছে প্ৰাথমিক বিদ্যালয় 3 নং গেৰেকনি তাত দিয়া হৈছিলে সেই স্কুলখনো বৰ্তমান ডুব গৈছে তাৰ পৰা আহি আকৌ ইয়ালৈ লৈ অহা হ'ল মানুহখিনি কালি নিশালৈকে 2:30 বজালৈকে বাঢ়ি আছিলে পানী এতিয়া 2:30 বজাৰ পৰা বহা নাই বাৰু এতিয়া একে লেভেলতে আছে কমাও নাই বহা নাই
হয়তো আৰু বাঢ়িবও পাৰে কিজানি যদি বৰষুণ দিয়ে আছে। সম্পূৰ্ণ খেতি পথাৰ দুবাৰ আগতো এবাৰ হৈ গ'ল, কিন্তু বানপানী এনেকৈ হোৱা নাছিলে, কিন্তু পথাৰবিলাক নষ্ট হ'ল ৰোৱাবিলাক। তাৰ ওপৰত আকৌ এবাৰ ৰুবলগীয়া হ'ল, সেইবিলাকো এতিয়া এইটো বাৰিষা বানপানীত গ'ল, ডুব গৈছে গোটেই ৰোৱাবিলাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।